নমস্কাৰ আপোনালোকে চাই আছে আমাৰ অনুষ্ঠান অমৃত সন্ধান আমি আজি আমাৰ অনুষ্ঠানলৈ মাতি আনিছো চিত্ৰৰঞ্জন ওজা আমাৰ বৰপেটাৰ সন্তান তেখেত এগৰাকী সাহিত্যিক আৰু এগৰাকী চৰকাৰী বিষয়াও গতিকে আমি তেখেতৰ লগত আজি কথা পাতিম বিভিন্ন বিষয়ত কথা পাতিম তোমাক আমি আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো ধন্যবাদ আৰু মই তুমি বুলি সম্বোধন কৰিম কাৰণ নিশ্চয় মোতকৈ যথেষ্ট সৰু হলেও বিভিন্ন দিশত ডাঙৰ তথাপিও আমি তুমি বুলি সচৰাচৰ কথা কতৰ কাৰণে তুমি বুলি কথা পাতিম যা হওক কেনেকে মানে বৰপেটাৰে যেহেতুকে নদীৰ পাৰত ঘৰ নদীৰ পাৰত থিয় হৈয়ে পানী দেখা পায় নদী দেখা পায় আৰু বৰ সুন্দৰ পৰিৱেশত তোমালোকৰ ঘৰ বৰ সন্মুখৰ স্কুলতো পঢ়া হৈছিল কেনেকে স্কুলীয়া জীৱন কেনেকে আৰম্ভ কৰিছিল আৰু কি কৰি আছা এতিয়া মই প্ৰথম মোৰ জন্ম হৈছিলে ফাটাহাটিত বৰপেটাৰ তাৰ পাছত আমি বুদৰটোপলৈ আহো আৰু বুদৰটোপত গভৰ্ণমেণ্ট হাইস্কুলত প্ৰথমে শিক্ষা জীৱন আৰম্ভ কৰোঁ তাৰ পিছত কটন কলেজত আমি হায়াৰ ছেকেণ্ডাৰী পঢ়োঁ তাৰ পিছত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা ইলেক্ট্ৰনিক্স আৰু টেলিকমিউনিকেশ্যনত ইঞ্জিনিয়াৰিং পাছ কৰোঁ এতিয়া মই অসম আৰক্ষী বিভাগৰ কাম কৰি আছোঁ আৰু আৰক্ষী অধীক্ষক যোগাযোগ হিচাপে আছোঁ আচ্ছা বৰ ভাল কথা আমাৰ গৌৰৱ তুমি আচ্ছা আৰু তোমাৰ লেখা মেলাই এতিয়া এটা মানে ডেকা চামৰ মাজত বিশেষকৈ বৰ আলোড়নৰ সৃষ্টি কৰি আৰু বৰ কৰিছে আৰু বৰ তুমি মানে বহুত পপুলাৰিটি লাভ কৰিছা অতি কম সময়ৰ ভিতৰত কেনেকৈ লেখা মেলা আৰম্ভ কৰিলা মই আচলতে স্কুলত মই লিটাৰেৰী দুটা ছাবজেক্টতে খুব বেয়া আছিলোঁ ইংৰাজী আৰু অসমীয়া 50ৰ তলত পাওঁ আৰু গণিতত মই 90ৰ ওপৰত হৰাই পাইছিলোঁ গতিকে মই জীৱনত কেতিয়াও ভাবা নাছিলোঁ যে মই কিবা লিখিম আৰু তেনেকৈ হয়তো থাকি গ'ল হয় কিন্তু যদিহে কৰোণা মহামাৰী নাহিল হয় আৰু কৰোণা মহামাৰী অহাৰ সময়তে মই আচলতে পঢ়া আৰম্ভ কৰিলোঁ নতুনকৈ আৰু এখন কিতাপ পঢ়িছিলোঁ মই অৰি ব্ৰাফমেনৰ কেওছ ইম্পাৰেটিভ বুলি এই কিতাপখনৰ মূল কথাটো আছিল যে আমাৰ যেতিয়া দুৰ্যোগ আহে দুৰ্যোগত বিপদ আহে কিন্তু বিপদৰ মাজেদি সম্ভাৱনা লৈ আহে তেতিয়া মোৰ মনতে ভাবিলোঁ যে মই এই কৰোণা মহামাৰীয়ে মোৰলৈ কি সম্ভাৱনা লৈ আনিব পাৰে আচ্ছা গতিকে তেতিয়া মই সেই লেখা আৰম্ভ কৰিলোঁ 2020 চনৰ জুলাই মাহৰ পৰা 2020 চনৰ এতিয়া 5 বছৰীয়া আচ্ছা বঢ়িয়া ইমান সুন্দৰ কিতাপ তোমাৰ কিখন জকাই চুকত কৃত্ৰিম বুদ্ধিমত্তা বৰ সুন্দৰ কিতাপ কেনেকুৱা ৰাইজৰ সঁহাৰি কেনেকুৱা ৰাইজে ভালে পাইছে গল্পকেইটা আৰু জকাই চুকৰ কৃত্ৰিম বুদ্ধিমত্তা আচলতে মোৰ নিজৰে কিছু কাহিনী নিজৰে ঘটনা তাৰপাছত আৰু এটা গল্পই মোক খুব মানে হেৰি কৰিছিল আনন্দ দিছিল আৰু মই খুব ভাল পাইছিলোঁ গল্পটো এই মহাকাকচাৰী এইটো কেনেকৈ আহিল মনলৈ মই আচলতে সৰুতেই বৰপেটাখনৰ চব মানুহৰ কিছুমান কেৰেক্টাৰে মোক খুব আকৰ্ষণ কৰিছিল আমাৰ এই চপইচাৰ গাজাই আৰু চপইচাৰ গাজা আপোনালোক দৰ্শকসকলে হয়তো খুব বুজি নাপাব আমাৰ এনেকুৱা বৰপেটাত কিছুমান মানুহৰ মানে এটা উপনাম থাকে আৰু মই তেনেকে লাভৰ চুৰণিক লৈ পেলাই মই এটা গল্প লিখিছিলোঁ কাৰণ এইবিলাক কেৰেক্টাৰ মানুহে পিছত পাহৰি যাব গতিকে ইহঁতক আমি গল্পৰ মাজত সোমাই দিলে সেইটো মই পোৱা নাই সেইটো কোনখনত আছে সেইটো সেই লাভৰ চুৰণিটো এইখনতে আছে জকাই চুকত কৃত্ৰিম বুদ্ধিমত্তা আচ্ছা আচ্ছা আছে মোৰ তাত কিতাপখন আছে সেইটো মই পঢ়া নাই আচ্ছা তাৰপিছতে তোমাৰ সফলতাৰ চাবিকাঠিও এখন অন্যতম কিতাপ সেইখনে নিশ্চয় সেইখনৰ ভাল সঁহাৰি তুমি ৰেছপন্স পাইছা ভালকে তাৰপাছত আৰু ইখন কিতাপৰ কেনেকুৱা মানে বৰপেটা সত্ৰৰ ৰূপৰেখা বৰপেটা সত্ৰৰ ৰূপৰেখা কিতাপখন আমি বিভিন্ন বৰপেটা বিষয়ে জনা বিজ্ঞ ব্যক্তিসকলৰ পৰা আমি বহুত প্ৰবন্ধ লৈছিলোঁ মোৰ 2টা প্ৰবন্ধ আছে তাতে আৰু বাকী 18জনৰ প্ৰবন্ধ আছে আৰু প্ৰত্যেকেই বৰপেটা সত্ৰৰ ওপৰত আৰু বৰপেটা সম্পৰ্কত যথেষ্ট কথা লিখিছে আৰু কিতাপখনৰ সঁহাৰি ভাল বুদৰটোপত আহিলা যেতিয়া মানে মৰা নদী দেখিছিলা মৰা নদীত নাও খেল তোমালোকে নিশ্চয় দেখিছা নাও দেখিছে আমিওতো সেই নাও খেল দেখিছোঁ মথাউৰি নহওঁতে আমি তোমালোকৰ ঘৰৰ সেনেকৈ আহিছিলোঁ সেই নাও খেলত মানে এটা শব্দ লৈ পেলাই বহুতে কয় আমাৰ নকুলহঁতে ইয়াতে ইণ্টাৰভিউ দিছে তেওঁলোকেও কৈছে আমাৰ নকুল দাসে মলুৱা শব্দটো মোৰ মলুৱা কোনে মাৰিলে হাই হৰি এই মলুৱা সম্পৰ্কত তুমি লেখা মেলা কৰিছা
গতিকে সেই মলুৱাৰ কথাটো তুমি অলপমান বিশদভাৱে দৰ্শকক তোমাৰ দৃষ্টিভংগীৰে তুমি কি পাইছা মানে গৱেষণামূলক লিখিছা আচলতে যদিও সৰু এটা প্ৰবন্ধ তথাপিও তাত গৱেষণা কৰা হৈছে এই বিষয়ে তুমি অলপমান মানে আমাৰ বৰপেটাৰ ৰাইজকে হওক বা অসমৰ ৰাইজক ক'লে নিশ্চয় উপকৃত হ'ব মানুহে জানিব কিছুমান নজনা কথা মলুৱা শব্দটোৰ যিটো ব্যাখ্যা বিভিন্নজনে আগবঢ়াইছিল সেইটোত মই বিশেষকৈ কনভিন্স হোৱা নাছিলোঁ সেইকাৰণে মই নিজৰ ফালৰ পৰা ভাবিলোঁ যে এইটো অলপমান পঢ়া শুনা কৰোঁ মানে কৰি থাকোঁতে বহুদিন মই একো পোৱা নাছিলোঁ কিন্তু এদিন হঠাতে মৈমন সিঙৰ গীতিকা বুলি এখন কিতাপ ইণ্টাৰনেটত পালোঁ সেই গীতিকাৰ কিতাপখন সংকলন কৰিছে দীনেশ চন্দ্ৰ সেন নামৰ ব্যক্তিজনে তেওঁ কলকাতা বিশ্ববিদ্যালয়ৰ গৱেষক আছিলে আৰু তেওঁ এই কিতাপখন যে গীতবিলাক তাতে 10টা গীতৰ পালা আছে গীত মানে সেই বালাত তাতে কাহিনী থাকে আৰু তাতে এটা মলুৱা নামৰ চৰিত্ৰ আছিলে কাহিনী আছিলে মলুৱা এগৰাকী সুন্দৰী নাৰী আছিলে মৈমন সিঙৰ জিলাত আছিলে আৰু তাইৰ বিয়া হৈছিলে এজন যুৱকৰ লগত সেই যুৱকজনৰ লগত বিয়া হোৱাৰ পাছত বহুত লাঞ্ছনা যন্ত্ৰণা ভোগ কৰিলে ভোগ কৰাৰ পিছত তাই মানে মৰিবলৈ গুচি গ'ল নাও এখনত উঠি পেলাই নদীৰ মাছ মাৰিলৈকে আৰু ভায়েক কেইজনে আৰু মাকে মানে পাৰৰ পৰা তাইক মাতি আছে যে তোমাৰ কাৰণে আমি যঁতৰ আনি দিম নেঠা আনি দিম নেঠা কৰে তাই হাই অ হৰি যঁতৰ কৰে তাই হাই অ হৰি যঁতৰত ধৰি ধৰি কান্দে মোৰ মলুৱা সেই মাতি আছে মলুৱা গান গাই গাই গীত গাই গাই আৰু মলুৱা তাৰপিছত তাতে আত্মঘাতী হয় মৃত্যু হয় তাই সেই কাহিনীটোৱে তেতিয়া বৰপেটাৰ আপোনালোকে জানে যে বৰপেটাৰ সেই সময়ত বিভিন্ন ঠাইলৈকে নাৱেৰে ব্যৱসায় কৰিছিল আৰু এই মৈমন সিঙলৈকে তেওঁলোকে প্ৰায়ে গৈছিলে আৰু সেই মৈমন সিঙৰ গীত শুনি পেলাই তেওঁলোকে ইয়াতে আহি পেলাই এই গীতটো ৰচনা কৰিছিলে আৰু এই যে মৈমন সিঙৰ গীতিকাৰ সেই কেনেকৈ উদ্ভৱ পিছত এইবিলাকতো 16 শতিকাৰ 17 শতিকাৰ গীত কেনেকৈ তেওঁলোকে কালেক্ট কৰিলে সেইটো এটা বিৰাট ডাঙৰ কাহিনী তো দীনেশ চন্দ্ৰ সেনে এই মৈমন সিঙৰ গীতিকাৰ বিষয়ে 1912 চনত কাৰোবাৰ মুখত শুনি পেলাই মৈমন সিঙত যায় আৰু মৈমন সিঙত চন্দ্ৰকুমাৰ দেৱ নামৰ মানুহ এজনক লগ পায় যেতিয়া মানুহজনে সেই গীতখিনি সংগ্ৰহ কৰি থৈছিল কিন্তু মানুহজনে মানসিকভাৱে অসুস্থ সেই সময়ত তো দীনেশ চন্দ্ৰ সেনে কৰিলে কি মানুহজনক এই তাৰ পৰা লৈ আনে কলকাতাত আনি তেওঁক চিকিৎসা কৰায় মানসিক ৰোগীৰ চিকিৎসা কৰায় চিকিৎসাৰ ভাল হোৱাৰ পিছত তেওঁৰ পৰা সেই বস্তুখিনি কালেক্ট কৰে আৰু তেওঁক প্ৰতি মাহে 70 টকাকে কলকাতা বিশ্ববিদ্যালয়ৰ পৰা দৰমহা দিছিলে এই গীতবিলাক সংগ্ৰহ কৰাৰ কাৰণে মানে হেৰি এই চন্দ্ৰকুমাৰ দেৱ দীনেশ চন্দ্ৰ সেনো তাৰ অধ্যাপক আছিলে তো ইমানখিনি কষ্ট কৰি তেওঁ সেই গীতবিলাক কালেক্ট কৰিছিলে আৰু তাত আৰু এটা গীত আছে কমলা কুঁৱৰী যিবিলাক যে আমাৰ এই গোৱালপৰীয়া গীত আছে কমলা সুন্দৰী নাচে সেইটো তাৰে পালাৰ গীত আচ্ছা বৰপেটা সত্ৰৰ বিশেষকৈ এই বৰপেটাৰ মানুহখিনিয়ে বৃন্দাবনী বস্ত্ৰৰ কথা কৈ থাকে ৰ'জ কিলাৰৰ তুমি গৱেষণা পত্ৰৰ ওপৰত লেখা মেলা কৰিছা আৰু তোমাৰ মানে তেওঁৰ যেনেকৈ গৱেষণা পত্ৰ তোমাৰ লেখাটো এটা গৱেষণা সদৃশেই মানে হেৰি এটা আৰু সুন্দৰ মানে লেখা আৰু বৰ বিশদভাৱে তাত লিখা হৈছে মই পঢ়িছোঁ তোমাৰ প্ৰবন্ধটো সেইটো বৃন্দাবনী বস্ত্ৰ সম্পৰ্কে তুমি কি পাইছা সেই কথাটো ক'বা নেকি হয় বৃন্দাবনী বস্ত্ৰ যেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰপেটাৰ পৰা বৃন্দাবনী বস্ত্ৰখন লৈ পেলাই কোচবিহাৰত হয় তাৰপিছত কোচবিহাৰত কি হয় বৃন্দাবনী বস্ত্ৰ সম্পৰ্কত কোনেও নাজানিছিলে আৰু সেই সম্পৰ্কে যেতিয়া শ্ৰীমন্ত শংকৰদেৱৰ 500 বছৰীয়া জন্ম জয়ন্তী পাতিছিলে 1949 চনত তেতিয়া বৰপেটা সত্ৰৰ পৰা দুজন ভকতক পঠাইছিলে কোচবিহাৰত আৰু কোচবিহাৰত বিচাৰি মেলি ক'তো নাপালে আৰু সেই মত তেনেকৈ বস্তু থাকি গৈছে মানে বৃন্দাবনী বস্ত্ৰখন বিচাৰিবলৈ বৰপেটা সত্ৰৰ পৰা পঠাইছিলে দুজন ভকতক পঠাইছিলে তাতে কৈছিলে এটা মন্দিৰ আছিল সেই মন্দিৰত বস্ত্ৰখন আছে বুলি কৈছিলে কিন্তু মন্দিৰৰ এই ভিতৰত বস্তু চাব নিদিয়ে আৰু তেনেকৈ থাকি গ'ল কিন্তু এই বস্তুটো কেনেকৈ আহিল ৰ'জমেৰী ক্ৰীৰে এটা বিশেষ ধৰণৰ বস্তু এই কলকাতাৰ যিটো মিউজিয়াম অফ মেনকাইণ্ডত দেখা পায় তো তেওঁ ভাবিলে যে এই বস্তুটোৰ ওপৰত তেওঁ গৱেষণা কৰিব আৰু তেতিয়া তেওঁ ডেকা আছিলে ইয়ং মহিলা আৰু তেওঁ সেই পৃথিৱীৰ বিভিন্ন মিউজিয়ামত তেনেধৰণৰ বস্ত্ৰ কিবা আছে নেকি চাওঁতে দেখিলে যে পৃথিৱীৰ 10টা মিউজিয়ামত
13 বিধ কাপোৰ আছে এনে ধৰণৰ যিটো মানে এটা বিশেষ ধৰণৰ কাপোৰ যিটো ক'তো নাই তাৰপিছত তেওঁ চালে যে তাতে কিবা শব্দৰে লিখা আছে এটা তেওঁটো বুজি নাপায় সেই শব্দটো আখৰবিলাক কি সেই আখৰবিলাক তেওঁ বিভিন্ন ধৰণৰ ভাষাবিদলৈ পঠাই দিয়ে স্ক্ৰিপ্ট যিটো স্ক্ৰিপ্টৰ যিবিলাকে গৱেষণা কৰে তেনেকে এইটো 1990-92 চনৰ ভিতৰৰ কথা তেনেকে সেই স্ক্ৰিপ্টটো অসমত আহে অসমৰ কোনোবা ক'লে এইটো দেখোন আমাৰ শ্ৰীমন্ত শংকৰদেৱে কলীয়া দমনৰ যিখন নাটক লিখিছিলে নাটকৰ সংলাপ তেতিয়াহ'লে তেনেহ'লেতো এইটো কানেকশ্যন আছে তাৰপিছত এই বৰপেটা সত্ৰৰ যিটো বৃন্দাবনী বস্ত্ৰ সেই কানেকশ্যনৰ কথাটো আহিলে আহতে এই 1992 চনত যিটো এইখন লিখিছিলে কিন্তু 1998 চনতে এইটো মানে প্ৰচাৰ হয় আৰু মানুহে তেতিয়া গম পায় তাৰপিছত 2016 চনত ৰিচাৰ্ড টি বাৰ্টন নামৰ যিজন কিউৰেটৰ এই লণ্ডন মিউজিয়ামৰ তেওঁ তাতে এটা অনুষ্ঠান পাতে আৰু মানুহক মানে দেখুৱাই এই যিটো এখন মিউজিয়াম অফ মেনকাইণ্ডত যিখন আছিলে 12 ফুট দীঘল এখন কাপোৰ এই কাপোৰখন দেখুৱায় তাৰপিছত যিখিনি ৰ'জমেৰী ক্ৰীৰৰ যিখিনি গৱেষণাৰ বিষয় বা ৰিচাৰ্ড টি বাৰ্টনৰ যিখিনি পঢ়িলোঁ বা তাৰ সেই গোটেই বস্তুখিনিৰ ওপৰত বিভিন্নজনে লিখাৰ ভিতৰত এটা কথা আমি জনা উচিত যে লণ্ডন মিউজিয়ামত যিখিনি কাপোৰ আছে সেই কাপোৰখিনিৰ কেতিয়া নিৰ্মাণ হৈছিলে যে 17 শতিকাৰ শেষৰ ফালে মানে 1680 চনৰ পিছত তাৰমানে সেইখন শংকৰদেৱৰ বৃন্দাবনী বস্ত্ৰ নহয় কিন্তু বৃন্দাবনী বস্ত্ৰৰ লেখীয়া কাপোৰ বুলি তেওঁলোকে লিখিছে আপুনি যদি এই লণ্ডন মিউজিয়ামৰ ৱেবছাইটত চাই তাত লিখা আছে যে এইখন বৃন্দাবনী বস্ত্ৰৰ লেখীয়া আৰু ইয়াৰ নিৰ্মাণৰ সময় 1680 চন আচলতে সেইখন আমি বৃন্দাবনী বস্ত্ৰ বুলি এনেই কৈ আছো এখন নহয় সেই সময়ৰ নহয় 110 বছৰ 20 বছৰ পিছত নিৰ্মাণ তৈয়াৰ কৰা যিখন কাপোৰ বৈছিলে শংকৰদেৱৰ এটা অংশ আছে সেই কাপোৰটো আছে আচলতে পেৰিছৰ জিমে মিউজিয়ামত আচ্ছা আৰু সেইখন কাপোৰ কেনেকৈ তাত গৈ পালে সেইটো ইণ্টাৰেষ্টিং কৃষ্ণা ৰয় বুলি এগৰাকী মহিলা আছিলে কলিকতাৰ তেওঁ ৰবীন্দ্ৰনাথ ঠাকুৰৰ নাতিনী তেওঁ বিয়া হৈছিলে জিন ৰিবাউণ্ডৰ লগত তেওঁ থাকে ফ্ৰান্সত তো জিন ৰিবাউণ্ড আৰু কৃষ্ণা ৰিবাউণ্ড তেতিয়া কৃষ্ণা ৰয়ৰ পৰা ৰিবাউণ্ড হ'ল তেওঁলোকৰ এটা হবি আছিল কি যে গোটেই এছিয়ান কাণ্ট্ৰিজবিলাকত ঘূৰে আৰু দুষ্প্ৰাপ্য কিবা বস্তু পালে তেওঁলোকে সংগ্ৰহ কৰে এই কাপোৰখনো তেওঁলোকে সংগ্ৰহ কৰিছিলে সংগ্ৰহ কৰি 1989 চনত এই কাপোৰখন বিক্ৰী কৰে এই জিমে মিউজিয়ামত আচ্ছা পেৰিছৰ জিমে মিউজিয়ামত আচ্ছা তেতিয়ালৈকে তেওঁ নাজানে যে এখন যে অসমৰ বৃন্দাবনী বস্ত্ৰৰ কাপোৰ আৰু সেই কাপোৰখনৰ সময়টো দিছে 1565 চনটো 1569 চন তাৰমানে শংকৰদেৱৰ মৃত্যু ঠিক 2 বছৰ 3 বছৰ আগৰ সেই পিৰিয়ড মৃত্যুটো 68 চনত হৈছিলে গতিকে সেইটো পিৰিয়ডত যেটি পিৰিয়ডত আচলতে বনাইছে বৈছিল কাপোৰখন কিন্তু আমি ভুলকে বৃন্দাবনী বস্ত্ৰ বুলি পেলাই লণ্ডনৰ মিউজিয়ামৰ কাপোৰখনক লৈ কৈ থাকো নাই এতিয়া এই যে আহমেদাবাদত কিবা এখন থকা বুলি সেই তাৰে যিখন 13খন কাপোৰৰ ভিতৰত এখন কাপোৰ আছে আহমেদাবাদৰ কেলিকো মিউজিয়ামত কিন্তু সেইখন কাপোৰ তেওঁলোকে কৈছে যে সেইখন কাপোৰ 1800 খ্ৰীষ্টাব্দতহে বোৱা গতিকে তাৰ যিটো গড় সেই গড়টো অৰিজিন কাপোৰৰ গড়ৰ লগত মিলে কিন্তু সেই সময়ৰ নহয় কিন্তু আচলতে আমি ভাবিছিলে এনেহেন হয় যে বৰপেটা সত্ৰত হয়তো বৃন্দাবনী বস্ত্ৰ বোৱাৰ পিছতো তেনেধৰণৰ কাপোৰ বৈছিলে আৰু তেনেধৰণৰ কাপোৰ বোৱাৰ কাৰণেতো তেনেকে যাব পাৰিছে কাৰণ যিখন বৃন্দাবনী হয়তো আকৌ তাতলৈ গুচি গৈছে কাৰণ লণ্ডনৰ যিখন বৃন্দাবনী বস্ত্ৰ সেইখন বৃন্দাবনী বস্ত্ৰ আচলতে 1903 চনত এজন ব্ৰিটিছে উদ্ধাৰ কৰিছিলে তিব্বতৰ পৰা আৰু তেওঁলোকে তিব্বতত গৈছিলে এটা ৰাস্তা নিৰ্মাণ কৰাৰ কাৰণে এতিয়া আমি আচলখন পেৰিছৰ জিমে মিউজিয়ামত আছে আৰু ইয়াত যিখন আহমেদাবাদত আছে সেইখন ইয়াৰে মানে বৃন্দাবনী বস্ত্ৰ ইয়াত যেতিয়া তৈয়াৰ হোৱা ৰেপ্লিকা বুলি ক'ব পাৰি একে ধৰণৰ আৰু এইটো মই বুজি নাপাওঁ এই যে বয়ন শৈলীৰ দুটা শৈলীৰ কথা তুমি কিতাপখনত লিখিছিলা প্ৰবন্ধত মই বুজি নাপাওঁ এই যিটো চেপেজটো শৈলীত যিটো বনোৱা হৈছিলে মানে অৰিজিন বৃন্দাবনী বস্ত্ৰখন সেই শৈলীটো ইমান কঠিন বুলি কৈছে যে এতিয়া আৰু সেই শৈলীত কাপোৰ বোৱাটো সম্ভৱ নহয় আচ্ছা তেনেহ'লে দৰ্শকসকলে আমাৰ এই বৃন্দাবনী বস্ত্ৰৰ কথা কিছু জানিলে
আমি আৰু বেলেগ কথা পাতিম